নমস্কাৰ। এইযোৰ মোৰ টচৰ কাপোৰ আছিলে, প্লেইন আছিলে কাপোৰযোৰ, উঠা আছিলে, টচৰ কাপোৰ লৈছিলোঁ এযোৰ। আৰু এই যিটো মই পাৰি হিচাপত লগাইছোঁ, এইটো দেখিছেনে? এয়া মই মিটাৰ কাপোৰ আনিছিলোঁ, এবাৰ গুৱাহাটীত গ'লোঁ, যোৱাৰ পিছত কিবা কাপোৰটো তেতিয়া নতুন ব্লাউজৰ পিচ এটা, মেখেলাখন ব্লাউজৰ পিচ আৰু অলপ চাইড পাৰি বোৱা কৰি সেনেকৈ এইটো পিচ লৈছিলোঁ। কিন্তু যেতিয়া মই এই টচৰযোৰ ল'লোঁ, সেইটো সেনেকৈ বহুত দিন থোৱা থাকিল। তাৰপিছত মই এই টচৰ প্লেইন যোৰাটো লৈছিলোঁ, আপোনালোকে দেখিছে, এইটো একদম ধেমাজিৰ হয়, ক'লা টচটো যে সেইটো প্লেইন যোৰা হয়। এইটো আনিলোঁ, অনাৰ পিছত মনত পৰিলে এই চাইড পাৰিটো মানে মই আনি থোৱা এই পাৰিটোৰ কথা। তাৰপিছত এনেকৈ ব্ৰকেট ষ্টাইলত দেখিছে আপোনালোকে, এইটো ব্ৰকেট ষ্টাইলত এনেকৈ চাইড পাৰি কৰি কাপোৰযোৰত লগাই দিলোঁ। আৰু এতিয়া ব্লাউজটো মই নিজে চিলাইছিলোঁ। ব্লাউজটো তেনেকৈ চিলাই লৈছোঁ। কাপোৰযোৰ তেনে চিম্পুল পাৰি খোৱাৰ নিচিনা হয়, কিন্তু টচৰ কিবা এটা ভাল লাগে নিজে কৰা কাপোৰটো যিমান যি নহ'লে। আৰু এটা কাম কৰিছিলোঁ, এই যে মই ক'লোঁ মেখেলাখনৰ সমান মই কাপোৰ আনিছিলোঁ, তাৰপিছত ব্লাউজৰ পিচটোও আনিছিলোঁ লগতে, সেইকাৰণে মোৰ কাপোৰ ৰৈ গৈছিলে। এই ব্ৰকেট ষ্টাইলৰ এই কাপোৰটো মোৰ ৰৈ গৈছিলে, ৰৈ যোৱাৰ কাৰণে পিছত আকৌ এটা লং হাতৰ আৰু এটা ব্লাউজ চিলাই ল'লোঁ। এইটো দেখিছে, এইটোত মই আধা টচ দিছিলোঁ, এই বুকৰ এইখিনি আৰু বেকৰ এইখিনি মই টচটো ইউজ কৰিছোঁ। বাকী হাত দুটা আৰু এইখিনি দেখিছে, হাতৰ এইখিনি, ডিঙিৰ এইখিনি, এনেকৈ এইখিনি মই ব্ৰকেট কাপোৰটো ইউজ কৰিছোঁ। আৰু বাকী যিখিনি ৰৈছিলে সেইটো মই এটা হাত দীঘল ঠাণ্ডা দিনত পিন্ধিব পৰা হাত দীঘল আন এটা ব্লাউজ চিলাই। এইটো দেখিছে, মই যে কৈছিলোঁ কাপোৰটো বেছি হৈছিলে, এই ৰোৱা কাপোৰখিনিৰে আকৌ এইটো নেটটো হাতটো মই নেটৰ কৰিলোঁ আৰু হাত দীঘল ব্লাউজ এটা হৈ গ'ল, দেখিছেনে? এইটো এটা সুবিধা। যদি এনেকুৱা হয় পাৰি লগোৱা যায় কিনা হেৰিৰ, তেতিয়াহ'লে আমি বেলেগ বেলেগ ধৰণৰ ব্লাউজ ইউজ কৰিব পাৰোঁ। সেইটো কাৰণে এইটো ঠাণ্ডাৰ দিনত আৰু সেইটো গৰমত পিন্ধা। এইটো ফুল স্লিভৰ চিলাইছিলোঁ, নেটৰ হয় হাতটো। বাকী কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব। ধন্যবাদ।